আজি আমি তামুলপুৰলৈকে আহি আমাৰ জিলা কাৰ্যালয়ৰ পৰাই আমাৰ জিলা সভাপতি আৰু আমাৰ MC সকলৰ লগত তথা আমাৰ ইয়াত উপস্থিত থকা দলীয় সতীৰ্থসকলৰ লগত আমাৰ কেন্দ্ৰ চৰকাৰৰ মোদী ডাঙৰীয়াৰ চৰকাৰৰ 11 বছৰ পূৰ্ণ উপলক্ষে এখন সংবাদমেল আয়োজন কৰি আপোনালোক সকলোলৈকে নিমন্ত্ৰণ কৰিছিলোঁ আৰু আপোনালোক সকলোৱে ইয়াত উপস্থিত হৈ আমাক উৎসাহিত কৰিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে জানে যে যোৱা 9 জুন তাৰিখে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তৃতীয়বাৰৰ চৰকাৰখনে 1 বছৰ পূৰ্ণ কৰিলে আৰু তাৰ লগে লগে 3টা কাৰ্যকালৰ কাৰণে নিৰ্বাচিত হোৱা আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে 11 বছৰ বা NDA চৰকাৰখনে 11 বছৰ পূৰ্ণ কৰিলে। এই 11টা বছৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত গৰীব কল্যাণ বছৰ হিচাপে বা গৰীবৰ উন্নয়নৰ বৰ্ষ হিচাপে এই চৰকাৰখনে কাম কৰিছে। NDA চৰকাৰখনে প্ৰতিটো মুহূৰ্ততে সাধাৰণ ৰাইজৰ সেৱাত উন্নয়নৰ কাৰণে কাম কৰাৰ চেষ্টা কৰিছে। ভাৰতবৰ্ষৰ সাংস্কৃতিক সুৰক্ষাৰ পৰা ভাৰতীয় সনাতনী সভ্যতাৰ সুৰক্ষাৰ পৰা প্ৰতিটো ক্ষেত্ৰতে এই চৰকাৰখনে কাম কৰিছে। আজি আপোনালোকক জনাবলৈ পাই অত্যন্ত আনন্দিত যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 11টা বছৰৰ চৰকাৰে 81 কোটি মানুহক আমি প্ৰধানমন্ত্ৰীৰ গৰীব কল্যাণ অন্ন যোজনাৰ জৰিয়তে বিনামূলীয়া অন্ন দিবলৈ সক্ষম হৈছোঁ। আজি আপোনালোকে চিন্তা কৰক, ভাৰতবৰ্ষৰ দৰে এখন ৰাষ্ট্ৰত 81 কোটিতকৈ অধিক লোকে বিনামূলীয়া প্ৰতি মাহত 5 কিলোকৈ চাউল, এজন ব্যক্তিয়ে 5 কিলোকৈ চাউল বিনামূলীয়াভাৱে সুন্দৰভাৱে পাই আছে। আনকি ক'ভিডৰ সময়ত আমি তাক 10 কিলোকৈ দিছিলোঁ। গতিকে এনেকুৱা ধৰণে আমি গৰীবৰ কল্যাণৰ বাবে আমাৰ চৰকাৰখনে কাম কৰাৰ চেষ্টা কৰিছে। দ্বিতীয়তে, এই 11 বছৰৰ চৰকাৰখনে 4 কোটিতকৈ অধিক লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে ঘৰ নিৰ্মাণ কৰি পকী ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। অসমতো 20 লাখতকৈ অধিক দুখীয়া লোকক আমি সেইধৰণে গৃহ নিৰ্মাণ কৰি দিব পাৰিছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে। আৰু গোটেই ভাৰতবৰ্ষত 4 কোটিতকৈও বেছি লোকক আজি এই ধৰণে আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে উপকৃত কৰিব পাৰিছোঁ। আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এটা সপোনৰ আঁচনি আছিল জল জীৱন মিছন, হৰ ঘৰ জল। এতিয়ালৈকে প্ৰায় 15 কোটি পৰিয়ালৰ ঘৰত আমি জল জীৱন মিছনৰ পানী দিবলৈ সক্ষম হৈছোঁ। ভাৰতবৰ্ষত 15 কোটি পৰিয়াল আৰু অসমতো 81% জনসংখ্যা পৰিয়াললৈকে আমি জল জীৱন মিছনৰ পানী দিবলৈ সক্ষম হৈছোঁ। আপোনালোকে জানে যে প্ৰধানমন্ত্ৰীৰ সুৰক্ষা বীমা যোজনাৰ জৰিয়তে আমি 51 কোটি লোকক আজি এই সুৰক্ষা বীমা যোজনাৰ জৰিয়তে সামৰি ল'বলৈ সক্ষম হৈছোঁ। আপোনালোকে এটা কথা জানে যে PM স্বনিধি আঁচনিৰ জৰিয়তে আমি ষ্ট্ৰীট ভেণ্ডৰসকলক 10,000 টকাকৈ বা তাৰ পিছত অতিৰিক্ত টকাকৈ আমি সুবিধা দিছিলোঁ। আৰু 68 লাখ ষ্ট্ৰীট ভেণ্ডৰ পদপথৰ ব্যৱসায়ী যিসকলে ৰাস্তাত দোকান দিয়ে, সেনেকুৱা দোকান দিয়া সাধাৰণ গৰীব মানুহক আমি 68 লাখ গৰীব মানুহক আমি PM স্বনিধি যোজনাৰ জৰিয়তে সামৰি ল'বলৈ সক্ষম হৈছোঁ। আপোনালোকে জানে যে PM কিষাণ সন্মান নিধি, প্ৰধানমন্ত্ৰী PM কিষাণ বা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ যি ব্যৱস্থা, এই ব্যৱস্থাৰ জৰিয়তে আমি বছৰত 6,000 টকাকৈ প্ৰতিগৰাকী কৃষকলৈকে দিওঁ আৰু এতিয়ালৈকে প্ৰায় 3.7 লাখ যিখিনিত আমাৰ শক্তি আছে আমি সুন্দৰভাৱে খেলিব পাৰোঁ, সেইখিনি চিটত আমি নিৰ্বাচন খেলিম। আৰু আমি যিখিনি চিটত নিৰ্বাচন খেলিম সকলোতে আমাৰ শক্তি আছে কাৰণে খেলিব লৈছোঁ। গতিকে আমি ভাবোঁ যে 25ৰ পৰা 30খনৰ ভিতৰত আমি নিৰ্বাচন খেলাৰ সমৰ্থ বা আমাৰ শক্তি আছে। আৰু 25ৰ পৰা 30খনৰ ভিতৰত যি আসনতে নিৰ্বাচন খেলিম, আমি যি আসনত আমাৰ শক্তি ভাল বিজয় হোৱাৰ সম্ভাৱনা আছে তাতেই খেলিম। গতিকে আমাৰ শক্তিটো ইতিমধ্যে গমে পাইছে, আমি য'তেই ইলেকশ্যন খেলিম তাত আমাৰ শক্তি আছে কাৰণে ইলেকশ্যন খেলিম। আমাৰ
বিজেপি চৰকাৰৰ আগ্ৰাসী ৰূপ নহয়, সমন্বয়ৰ ৰূপ। আপুনি সেইটোক আগ্ৰাসী বুলি ভাবে, আমি সমন্বয় বুলি ভাবোঁ। আমি অসম গণ পৰিষদক সমন্বয়ৰ মাজেৰে লৈ থাকোঁ। আমাৰ ইয়াতে UPPL দলৰ লগত সমন্বয়েৰে আমি কাম কৰোঁ। ঠিক তেনেদৰে আমাৰ ৰাভা অঞ্চলত ৰাভা যৌথ সংগ্ৰাম মঞ্চীক সমন্বয়েৰে লওঁ, তিৱা অঞ্চলত তিৱাক লওঁ, মিচিং অঞ্চলত গণশক্তিক লওঁ। গতিকে গোটেই অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক সমন্বয়ৰ মাজেৰে ৰাষ্ট্ৰীয়তাবাদী দৰ্শন আমাৰ আছে, কিন্তু আমি প্ৰতিটো আঞ্চলিক চিন্তা চৰ্চাক সমন্বয় কৰি আৰু আঞ্চলিক চিন্তা চৰ্চাক প্ৰাধান্য দি আমি সুন্দৰভাৱে কাম কৰোঁ। গণতন্ত্ৰত যেতিয়া 20খনতকৈ বেছি চিট পালেও আমি ইয়াৰে যি আমাৰ লগত মিত্ৰতা বা আমাৰ চিন্তা চৰ্চা আছে, এই মিত্ৰতা সদায় থাকিব। আমি আজি ইয়াত নিৰ্বাচন খেলতো আমি এটা কথা কৈছোঁ যে আমি ইয়াতে কোনো মানে এগ্ৰেছিভ হৈ আমি নিৰ্বাচন নকৰিলোঁ, মিত্ৰতাৰ মাজেৰে নিৰ্বাচন কৰিম। আমাৰ লগত UPPLৰ মিত্ৰতা আছে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ ক্ষেত্ৰত। ঠিক তেনেদৰে আমাৰ লগত ফ্ল'ৰ কৰ্ডিনেশ্যন বা আমাৰ লগত ৰাজ্যসভা ইত্যাদিত BPFে আমাক সহায় কৰে। গতিকে আমি ইয়াত মিত্ৰতাৰ মাজেৰে সুন্দৰভাৱে নিৰ্বাচন খেলিম। ইয়াত কোনো মানে কাৰো লগত জেদাজেদি কৰি আমি নিৰ্বাচন নেখেলোঁ, আৰু সেইকাৰণে নিৰ্বাচনৰ পিছতো আমি মিত্ৰতাৰ মাজেৰে সকলোকে লৈ ইয়াত চৰকাৰ আগবঢ়াব লাগিব। নাই, আপোনালোকৰ চাগে দোধৰ বোধৰ আছে, আমাৰ নাই। আমাৰ স্পষ্ট যে আমি UPPLৰ লগত ৰাজ্য আৰু কেন্দ্ৰত এলায়েন্সত আছোঁ, BPFৰ লগত ফ্ল'ৰ কৰ্ডিনেশ্যনত আছোঁ, আৰু BPFে যোৱা সময়ত আমাক ৰাজ্যসভা বা অন্যান্য ক্ষেত্ৰত আমাক সহায় কৰিছে। গতিকে আমি দুয়োটাৰে লগত সমন্বয় আমাৰ আছে, কিন্তু মিত্ৰতা আমাৰ UPPLৰ লগত আছে। যিখন যুঁজ সেইখন ধুবুৰীত হ'ব পাৰে, য'ত পাকিস্তানৰ প্ৰেমী লোক আছে। BTRত কেনেকৈ হ'ব? তামোলপুৰ BTRত গৌৰৱ গগৈ কেনেকৈ যুঁজ কৰিব কওকচোন? গৌৰৱ গগৈ যুঁজ কৰিবৰ কাৰণে ইয়াত তেওঁৰ সমৰ্থক পাকিস্তানী আছে নেকি? আপোনালোকে ইয়াত পাকিস্তানী থাকিব দিয়া নাই, দিছে জানো? অলপ চলপ আহিছে, ওচৰে পাজৰে চেষ্টা কৰে, কিন্তু এতিয়াও আমাৰ বড়ো মানুহৰ আধিপত্য ইয়াত আছে, খিলঞ্জীয়া মানুহৰ আধিপত্য ইয়াত আছে। গতিকে ইয়াত পাকিস্তানী নাই নহয়। পাকিস্তানী থকা জেগাত তেওঁ যুঁজ কৰিব, কিন্তু আমাৰ হিন্দুস্তানী বুলি কয়, আমাৰ যিটো মানে স্বাভিমানী গৌৰৱী ভাৰতীয় থকা ঠাইত তেওঁতো যুঁজ হ'ব নোৱাৰে নহয়। তেওঁ পাকিস্তানৰ প্ৰেমী মানুহকেইটা পাকিস্তানত তেওঁ যুঁজ কৰে, তেওঁ ধুবুৰীত যুঁজ হ'ব পাৰে। মুখ্যমন্ত্ৰীক তেওঁ জিন্না বুলি কৈছে, সেইকাৰণে তেওঁ ধুবুৰীত যুঁজ হ'ব পাৰে। মই তেওঁক কৈছোঁ যে তেওঁ ধুবুৰীলৈকে যোৱা উচিত আছিল। আজি ভুলবশতঃ তেওঁৰ ৰাস্তা ভুল হৈ চাগে তামোলপুৰলৈ আহিলে, তেওঁৰ ৰাস্তাটো হ'ব লাগিছিল ধুবুৰী। আজি ধুবুৰীত যিটো ঘটনা ঘটি আছে, তেওঁৰ সমৰ্থকে চাগে এইবিলাক, তেওঁ ধুবুৰীলৈকে গ'লে ভাল আছিল। ধুবুৰী নগৈ ভুলবশতঃ মানে ভুল ৰাস্তাত চাগে তামোলপুৰ আহি পালে। গতিকে ইয়াত একো যুঁজ নহয়, ইয়াত পাকিস্তানী মানুহক আমাৰ মানুহে খেদি পঠায়। আমাৰ মানুহৰ পাকিস্তানী মানুহৰ প্ৰতি আমাৰ এটা ষ্টেণ্ড আছে যে আমি কোনো ভাৰতীয় মানুহে পাকিস্তানৰ সমৰ্থকক ইয়াত আহিব নিদিওঁ, সেই ষ্টেণ্ডটো আছে। গতিকে তেওঁ সেই ষ্টেণ্ডটো বুজি ল'ব লাগে, তেওঁ গৈ ধুবুৰীত কামটো কৰক, হ'বলগীয়া কথা নহয়। এতিয়া পাকিস্তানৰ সমৰ্থক থকা ঠাইত, বাংলাদেশৰ সমৰ্থক থকা ঠাইত আমি কেনেকৈ শক্তি সুদৃঢ় কৰিম? আমাৰ সুদৃঢ় কৰিবৰ কাৰণে কংগ্ৰেছক গতাই দিয়া নাই, মানে এই অপশক্তিটোক গতাই দিয়া নাই, যুদ্ধ কৰি আছোঁ। অপশক্তিটোৱে আমাক বৰ কষ্ট দিয়ে। তাতে মুখ্যমন্ত্ৰীয়ে কালি গৈ গুলিয়াব দি অহা নাই, দেখিলেই গুলিয়াব দিছে। গতিকে অপশক্তিটোৱে তাত কষ্ট দিয়ে, আমি গুলিয়াই হ'লেও ৰখাব লাগিব। যি ব্ৰিটিছে আমাক 200 বছৰ ৰাজত্ব কৰিছিল, সেই ব্ৰিটিছৰ ইকনমিকো, ইংলেণ্ডৰ ইকনমিকো আমি পিছ পেলাই ভাৰতবৰ্ষ আজি চতুৰ্থ বিশ্বৰ ইকনমি বা চতুৰ্থ বিশ্বৰ অৰ্থনীতি হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে মোদী ডাঙৰীয়াৰ নেতৃত্বত। গতিকে এই ধৰণে আমি বিভিন্ন বিকাশ আৰু উন্নয়নৰ কাম কৰি গৈছোঁ। 54,917 কিলোমিটাৰ ৰাস্তা নেশ্যনেল হাইৱে আজি এই 11 বছৰত নিৰ্মাণ কৰা হৈছে। 54,917 কিলোমিটাৰ নেশ্যনেল হাইৱে নিৰ্মাণ কৰাটো এটা ঐতিহাসিক ঘটনা আছিল। সেই ধৰণৰ উন্নয়ন আমি কৰিছিলোঁ। 3.96 লাখ, প্ৰায় 4 লাখ কিলোমিটাৰ ৰাস্তা, গ্ৰাম্য ৰাস্তা প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনাৰ দ্বাৰা কৰা হৈছিলে। 4 লাখ কিলোমিটাৰ, 3,96,000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰাটো সৰু কথা নহয়। গাঁৱে গাঁৱে প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনাৰ জৰিয়তে নিৰ্মাণ কৰা হৈছিল। আজিৰ তাৰিখত আমাৰ চৰকাৰে যেতিয়া দায়িত্ব লৈছিল মোদী ডাঙৰীয়াই, তেতিয়া ভাৰতবৰ্ষত মাত্ৰ 74টা অপাৰেশ্যনেল এয়াৰপৰ্ট আছিল। আজি এই 74টা এয়াৰপৰ্টৰ পৰা 160টালৈকে উন্নীত কৰা, 160টা অপাৰেশ্যনেল এয়াৰপৰ্ট বনোৱাটো মোদী ডাঙৰীয়াৰ কাৰ্যকালৰ এটা সফল অধ্যায় আছিল।
আজি আপোনালোকে জানে যে 86খন নতুন এয়াৰপৰ্টত 88টা নতুন ডেষ্টিনেশ্যনক উড়ান স্কিমৰ যোগেদি এয়াৰ কানেক্টিভিটি কৰা হৈছিল, য'ত আমাৰ ভাৰতবৰ্ষত এয়াৰ কানেক্টিভিটি যথেষ্ট বৃদ্ধি কৰাৰ কাৰণে চেষ্টা কৰা হৈছিল। আজি আপোনালোকে জানে 136খন বিশ্ব মানদণ্ডৰ বন্দে ভাৰত ট্ৰেইন আজি বিভিন্ন ঠাইত চলি আছে। 136খন ৱৰ্ল্ড ক্লাছ বন্দে ভাৰত ট্ৰেইন চলি থকাটো, অপাৰেশ্যনেল হৈ থকাটো আমাৰ কাৰণে এটা গৌৰৱৰ বিষয়। ঠিক তেনেদৰে আমি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰতো, ভাৰতীয় সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰতো আমি যথেষ্ট সুদক্ষতাৰে মোদী ডাঙৰীয়াই কাম কৰিছিল। আপোনালোকে জানে যে ৰাম মন্দিৰ নিৰ্মাণ আমাৰ 500 বছৰীয়া কল্পনা আছিল। 500 বছৰীয়া কল্পনাক বাস্তৱত ৰূপ দিবৰ কাৰণে মোদী ডাঙৰীয়াই সুন্দৰভাৱে কাম কৰিছিল। আজি অযোধ্যাকাশী বিশ্বনাথ কৰিডৰ নিৰ্মাণ ই ভাৰতবৰ্ষৰ গৌৰৱক উজ্বলাই লৈ গৈছে। আজি ঠিক তেনেদৰে মহাকাল লোক উজ্জয়নত মহাকাল লোক নিৰ্মাণে আমাৰ ভাৰতবৰ্ষৰ সনাতনী সংস্কৃতিক আৰু আগবঢ়াই নিছে। এই ধৰণে আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত অজস্ৰ কাম ভাৰতবৰ্ষৰ এই 11টা বছৰত কৰা হৈছে, যি ভাৰতবৰ্ষৰ গৰীব কল্যাণৰ কাৰণে আটাইতকৈ উন্নত সময় আছিল। স্বাধীনতাৰ এই 75 বছৰ, প্ৰায় 80 বছৰ হ'বৰ হ'ল। এই 80 বছৰৰ দীঘলীয়া যাত্ৰাত যোৱা 11টা বছৰৰ যি ধৰণৰ উন্নয়নৰ যাত্ৰা আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত হৈছে, কি সঁচাকৈ অত্যন্ত প্ৰতিগৰাকী ভাৰতবাসীক গৌৰৱ কৰিবলগীয়া। আৰু আজি মোদী ডাঙৰীয়াৰ 11 বছৰ বৰ্ষ পূৰ্তি উপলক্ষে আপোনালোকৰ জৰিয়তে মই অসমবাসী ৰাইজক এই কথাখিনি জনাবলৈ পাই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। তাৰ লগে লগে আপোনালোকে জানে যে এই তামোলপুৰ অঞ্চলতো মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰত্যক্ষ নেতৃত্বত আজি তামোলপুৰত মেডিকেল কলেজৰ এখন নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। এটা আয়ুক্ত, জিলা আয়ুক্ত, সংহত জিলা আয়ুক্তৰ নিৰ্মাণৰ কাম সুন্দৰভাৱে চলি আছে। পাগলাদিয়াৰ ওপৰৰ ব্ৰিজ সমাপ্ত হৈছে। আমাৰ বাল্টি আৰু মদগাৰ ৰিভাৰৰ ওচৰত আমাৰ সুন্দৰভাৱে নদীৰ দলঙৰ নিৰ্মাণৰ কাম চলি আছে। এনেকৈ অজস্ৰ উন্নয়নৰ কাম আমাৰ চৰকাৰখনৰ দিনত চলি আছে। 11 বছৰীয়া এই মোদী ডাঙৰীয়াৰ চৰকাৰখনে এই ধৰণে ৰাইজৰ ওচৰত সদায় দায়বদ্ধ হৈ কাম কৰিছে। ঠিক তেনেদৰে যোৱা 4টা বছৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসম চৰকাৰখনেও সদায় এই বিটিয়াৰ অঞ্চলতে হওক, তামোলপুৰ অঞ্চলতে হওক, সমগ্ৰ অসমতে উন্নয়নৰ এক জয়যাত্ৰা আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী বাজপেয়ী ডাঙৰীয়াৰ দিনত আৰম্ভ কৰা ডোনাৰ মন্ত্ৰালয়ৰ জৰিয়তেও এই ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটোৰ এটা আমূল পৰিৱৰ্তন আনিছিল। আৰু এই আমূল পৰিৱৰ্তনৰ জৰিয়তে আমি বিশ্ব মানদণ্ডৰ শিক্ষা আমাৰ ভাৰতবৰ্ষত কেনেকৈ পাব পাৰে, সেই ধৰণৰ চিন্তা চৰ্চা আমাৰ চৰকাৰখনে কৰিছিল। আপোনালোকে জানে 2014 পৰা 2024 চনৰ ভিতৰত নতুনকৈ 15খন এইমছ, য'ত 1,09,963টা মেডিকেল চিট আছিল, 15খন নতুন এইমছ স্থাপন কৰা, 7খন IIT স্থাপন কৰা, 8খন IIM স্থাপন কৰা আৰু 490খন নতুন ইউনিভাৰ্চিটি স্থাপন কৰাৰে ধৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা আমূল পৰিৱৰ্তন আৰু কাৰিকৰী শিক্ষা বা আমাৰ প্ৰফেশ্যনেল শিক্ষাৰ ক্ষেত্ৰত এই ধৰণৰ আমূল পৰিৱৰ্তন আমাৰ চৰকাৰে আনিবলৈ চেষ্টা কৰিছিল। আপোনালোকে জানে যে আপোনালোকৰ গাঁওবিলাকতো দেখিছে যে PM শ্ৰী যোজনাৰ জৰিয়তে আমি বহু স্কুলৰ মডাৰ্ণাইজ বা নতুন আধুনিকৰণ কৰিছিলোঁ। 14,500খন স্কুলক আমি PM শ্ৰী যোজনাৰ জৰিয়তে আধুনিকৰণ কৰাৰ কাম আমি কৰিছিলোঁ। আমাৰ খেলাৰ দিশতো সেই ধৰণে ক্ৰীড়াক আগবঢ়াই নিবৰ কাৰণে 1048টা খেলো ইণ্ডিয়া চেণ্টাৰ আমি সুন্দৰভাৱে তৃণমূল পৰ্যায়তে খেলো ইণ্ডিয়া চেণ্টাৰ আমি নিৰ্মাণ কৰিছিলোঁ, যাৰ জৰিয়তে আমি খেলো ইণ্ডিয়াৰ চেণ্টাৰৰ জৰিয়তে নতুন নতুন খেলুৱৈসকলক আগবঢ়াই নিয়া বা প্ৰশিক্ষণ দিয়াৰ কাম আমি কৰিব পাৰিছোঁ। আপোনালোকে জানে যে আয়ুষ্মান ভাৰত আমাৰ চৰকাৰৰ এখন অত্যন্ত মানে ৰাইজৰ উপকৃত হোৱা আঁচনি। এই আঁচনিৰ জৰিয়তে আমি 5 লাখ টকালৈকে পৰিয়ালটোক ফ্ৰী ট্ৰিটমেণ্টৰ সুবিধা দিওঁ। এতিয়ালৈকে প্ৰায় 55 কোটি মানুহে এই ধৰণৰ, য'ত ছিনিয়ৰ চিটিজেন 70 বছৰৰ ওপৰৰ মানুহ আছে, তেনেকুৱা লোকে 55 কোটি মানুহৰ আমি আয়ুষ্মান ভাৰতৰ দ্বাৰা
আমি উপকৃত কৰিবলৈ সক্ষম হৈছোঁ। আপোনালোকে জানে যে আজিৰ তাৰিখত 70 বছৰৰ বয়সৰ ওপৰৰ যিকোনো ব্যক্তি আয়ুষ্মান ভাৰতৰ দ্বাৰা আমি সামৰি লৈছোঁ। গতিকে সকলো স্তৰৰে সকলো ইনকাম গ্ৰুপৰে 70 বছৰৰ ওপৰৰ সকলো ব্যক্তিয়ে সুন্দৰভাৱে আয়ুষ্মান ভাৰতৰ ট্ৰিটমেণ্ট পোৱাৰ সৌভাগ্য হৈছে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত। আজি আপোনালোকে জানে যে কোভিড মহামাৰীৰ সময়ত এনেকুৱা ধৰণৰ উন্নত চিকিৎসা বা এনেকুৱা ধৰণে দেশখনক সুৰক্ষা কৰা কাম আমাৰ চৰকাৰখনে কৰিছিল যে বিশ্বত সমাদৃত হৈছিল। 220 কোটি মানুহক ফ্ৰী কোভিড ভেকচিন দিয়াটো এটা ঐতিহাসিক ঘটনা আছিল, যি কোনো ৰাষ্ট্ৰই আজিলৈকে এনেকুৱা কাম কৰিব পৰা নাছিল। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত 220 কোটি মানুহক আমি বিনামূলীয়া কোভিড ভেকচিন দিবৰ কাৰণে সক্ষম হৈছিলোঁ। আজি আপোনালোকে জানে যে কিছুদিন আগতে আমাৰ ভাৰত পাকিস্তানৰ যুদ্ধ আপোনালোকে দেখিছে। এই যুদ্ধৰ সময়ত আমাৰ ভাৰতীয় সেনাই সকলো সময়ত মূৰ দাঙি থিয় থাকিব পাৰিছিল এইকাৰণে যে আমাৰ ডিফেন্স এক্সপৰ্ট যিটো আছিল, এই এক্সপৰ্ট বা ডিফেন্সৰ ক্ষেত্ৰত আমাৰ যি ধৰণৰ ব্যৱস্থা আমি লৈছিলোঁ ই সঁচাকৈ গৌৰৱ কৰিবলগীয়া। আনকি আমি আমাৰ ৰাষ্ট্ৰখনে ডিফেন্স এক্সপৰ্ট কৰিবৰ কাৰণে প্ৰায় 34 টাইমছ আগতকৈ 34 গুণ বৃদ্ধি কৰিবৰ কাৰণে সক্ষম হৈছোঁ, যাৰ জৰিয়তে এতিয়ালৈকে 23,622 কোটি টকাৰ এক্সপৰ্ট আমি ডিফেন্স মেটেৰিয়েলছ এক্সপৰ্ট কৰিব পাৰিছোঁ। তাৰমানে ভাৰতবৰ্ষ আজি কি ধৰণে ডিফেন্সত নিজকে সেল্ফ সাফিচিয়েণ্ট কৰিছে এই কথাটো আপোনালোকে নিশ্চয়কৈ অনুমান কৰিব পাৰিছে। আজি আপোনালোকে জানে 2014 চনত যেতিয়া মোদী ডাঙৰীয়াই নেতৃত্ব লৈছিল তেতিয়া আমাৰ ভাৰতবৰ্ষ ৰাষ্ট্ৰৰ ইকনমিৰ ক্ষেত্ৰত 10 নম্বৰ স্থানত আছিল। আজি মাত্ৰ 11টা বছৰৰ ভিতৰতে ভাৰতবৰ্ষক 10 নম্বৰ স্থানৰ পৰা 4ৰ্থ স্থানলৈকে আনি আটাইতকৈ হায়েষ্ট ফাষ্টেষ্ট গ্ৰয়িং ইকনমি হিচাপে আজি ভাৰতৰ 3টা আঁচনি, আমাৰ অৰুণোদয় আঁচনি, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই 3টা আঁচনিৰ জৰিয়তে আমি যথেষ্ট সংখ্যক লোকক বিভিন্ন ধৰণৰ সহায় কৰোঁ। অৰুণোদয় আঁচনিৰ জৰিয়তে আমি 1250 টকাকৈ প্ৰতি মাহতে আমাৰ আই মাতৃসকলক দিওঁ। ঠিক তেনেদৰে আমাৰ মহিলা উদ্যমিতাৰ জৰিয়তে 10,000 টকাকৈ গোটৰ মহিলাসকলে পায় আৰু CM ট্ৰিপুলে বা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ জৰিয়তে 2 লাখ টকালৈকে আমাৰ যুৱক যুৱতীসকলে আত্মসংস্থাপনৰ কাৰণে পায়। এই গোটেইখিনি আঁচনি তামুলপুৰ জিলাত কি পৰ্যায়ত চলি আছে তাৰ এটা বিশ্লেষণ পৰ্যালোচনা ল'লোঁ আৰু খুব কম দিনৰ ভিতৰত এই আঁচনিসমূহ ৰূপায়ণ কৰিবৰ কাৰণে কি ধৰণে কাম কৰিব তাৰ কাৰণেও এটা নিৰ্দেশনা দিলোঁ। অহা আগষ্ট মাহৰ পৰা আমি গোটৰ 10,000 টকাকৈ দিয়া মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ কাম আৰম্ভ কৰিম আৰু অৰুণোদয়ৰ কামো আমাৰ চলি আছে। অৰুণোদয়ো আমি খুব কম দিনৰ ভিতৰত অৰুণোদয়ৰ টকাও আমাৰ এই অঞ্চলৰ বিটিআৰ অঞ্চলৰ মহিলাসকলে পোৱা আৰম্ভ হ'ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ ইণ্টাৰভিউ হৈ গ'ল, তাৰ চিলেকশ্যন প্ৰচিডিউৰ চলি আছে। খুব কম দিনৰ ভিতৰত এইখিনিও আমি সামৰি ল'ম আৰু তামুলপুৰ জিলাত 1000তকৈ অধিক যুৱক যুৱতীক আমি এই ধৰণৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ জৰিয়তে 2 লাখ টকাকৈ দিয়াৰ চেষ্টা কৰিম। গুৰুত্ব দি অজস্ৰ কাম এই অঞ্চলত কৰা হৈছে। যি অঞ্চলৰ ৰাইজে এটা সময়ত সদায় অৱহেলিত বুলি ভাবিছিল, সেই অঞ্চলৰ ৰাইজক আজি A for আসাম বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সুন্দৰভাৱে উল্লেখ কৰিছে। তাৰ লগে লগে উত্তৰ পূবক ঈশান কোণক অষ্টলক্ষ্মী নামেৰে উত্তৰ কোণৰ উন্নয়নৰ কাৰণে আজি মোদী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে কাম কৰিছে। এই 11 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে আপোনালোকৰ জৰিয়তে মই সমগ্ৰ ভাৰতবাসী ৰাইজৰ হৈ, অসমবাসী ৰাইজৰ হৈ, বিটিআৰবাসী ৰাইজৰ হৈ মোদী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। তেখেতৰ নেতৃত্বত ভাৰতবৰ্ষই আৰু আগবাঢ়ি যাওক, দক্ষতাৰে আৰু কাম কৰি ভাৰতবৰ্ষক বিশ্বৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য, বিশ্ব ৰাষ্ট্ৰ হিচাপে, বিশ্বগুৰু হিচাপে পৰিকল্পনা কৰাৰ যি লক্ষ্য, সেই লক্ষ্যত উপনীত হওক তাকেই কামনা কৰি আপোনালোক সকলোলৈকে ধন্যবাদ দি মই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। যদি আপোনালোকে কিবা প্ৰশ্ন কৰিব খোজে আপোনালোকে কৰিব পাৰে, মই আপোনালোকৰ প্ৰশ্নখিনি যথাযথ উত্তৰ দিয়াৰ চেষ্টা কৰিম। হাগ্ৰামা মহিলাৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক বহুদিনীয়া আৰু কেতিয়াবা লগ পালে কথা বতৰা পাতোঁ। সিদিনাখন কোকৰাঝাৰলৈকে গৈছিলোঁ। কোকৰাঝাৰত আমাৰ জিলা এক্সিকিউটিভ আছিল। কোকৰাঝাৰত
আমাৰ তাত এটা পাৱাৰ প্ৰজেক্ট লৈ অলপমান কিবাকিবি গণ্ডগোলো চলি আছিল। এই কথাবিলাক লৈ মই সেইফালে যাওঁতে তেওঁৰ ৰিজৰ্টটোতে সোমাই তেওঁক আমাৰ লগ পাই আহিছিলোঁ। সিমানে এতিয়া তাক আপোনালোকে যি বুলি ভাবে আমি তেওঁক তাত লগ পাইছিলোঁ। আগ্ৰামত যদি আপোনালোকক সমৰ্থন দিম বুলি ভাবে তেতিয়াহ'লে আপোনাৰ আমিতো কাৰো সমৰ্থনো নলওঁ। আমি অকলে ইলেকশ্যন খেলিম। আমাৰ ইলেকশ্যনটো আমি অকলে খেলিম বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া ইতিমধ্যে কৈ দিছে ক্লিয়াৰলি। গতিকে আমি অকলে ইলেকশ্যন খেলিম। আমাৰ সমৰ্থনৰ কথা নাই। ইলেকশ্যনৰ পিছৰ কথাটো বেলেগ। ইলেকশ্যনৰ আগত ইলেকশ্যন আমি অকলে খেলিম আৰু আমি 25ৰ পৰা 30টাৰ সমষ্টিত ইলেকশ্যন খেলিম। এই 25ৰ পৰা 30টা সমষ্টিতে আমাৰ ভাল দলৰ ভিত্তি আছে। গতিকে আমি অকলে ইলেকশ্যন খেলাৰ কথা ভাবি আছোঁ আৰু সমৰ্থনৰ কথাটো ক'ত আহিল। আৰম্ভ হৈছিলে তেতিয়া 2019 চনত 5 বছৰৰ কাৰণে মিছনটো আৰম্ভ হৈছিল। গতিকে 2024 চনত এই মিছনৰ কাম সম্পূৰ্ণ হোৱাৰ কথা আছিল। কিন্তু বহু কাম আমাৰ সম্পূৰ্ণ নোহোৱাৰ কাৰণে ভাৰত চৰকাৰে ইয়াক 2028 চনলৈকে আগবঢ়াই দিছে। গতিকে এই বছৰ বাজেটত প্ৰায় 67 কৰোৰ ৰুপিজ ধৰিছে, প্ৰায় 67,000 কৰোৰ 67,000 কোটি টকা এইবাৰ বাজেটত আবণ্টন দিছে। গতিকে কাম চলি থাকিব। মাত্ৰ মিছন বন্ধ হৈ যোৱাৰ পিছত এই যিটো পিৰিয়ড নতুন বাজেটত কৰাৰ পিৰিয়ডৰ কাৰণে আমাৰ কাম কিছু স্থবিৰ হৈছে। কিন্তু মই ভাবোঁ যে 1-1.5 মাহৰ পিছৰ পৰা ইয়াৰ কাম আগৰ দৰে গতি ল'ব আৰু সেই গতি লৈ আমি 2028 চনৰ ভিতৰত আমাৰ জল জীৱন মিছন সম্পূৰ্ণ কৰিব লাগিব। এতিয়া আমি যে 2028 নহয়, আমি 26-27 মানৰ ভিতৰতে যে 100% মানুহক পানী দিব পাৰোঁ সেই লক্ষ্য আমাৰ থাকিব। ছাইড অৰ্ডাৰ দিয়াৰ পিছত আকৌ ক'ত ব্যৰ্থতাৰ কথা আহিল। দেখিলেই গুলিয়াব দিছে। পাকিস্তানৰ সমৰ্থকক দেখিলেই গুলিয়াব দিছে। গতিকে তাতকৈ আৰু গৃহ বিভাগ কিমান ষ্ট্ৰং হ'ব। আপোনালোকে কেৱল মানৱ অধিকাৰৰ কথা কৈ গণ্ডগোল নকৰিব। আমি শ্বুট এণ্ড ছাইড অৰ্ডাৰ দি দিছোঁ। গৌৰৱ গগৈ চাওক, মানে পাকিস্তানৰ সমৰ্থক বা জিন্নাৰ সমৰ্থক চবতে এটা দুটা থাকে। সেই এটা দুটা মানুহক নিৰ্বাচনৰ টিকট দিব পাৰিব, কিন্তু ইয়াত এটা চিটো জিকিব নোৱাৰে। কাৰণ BTRত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আছে, ইয়াত বড়ো মানুহৰ প্ৰভুত্ব আছে, বিভিন্ন জনগোষ্ঠীয় মানুহৰ প্ৰভুত্ব আছে, খিলঞ্জীয়া অসমীয়া মানুহৰ ভাৰতীয় মানুহৰ প্ৰভুত্ব আছে। গতিকে ইয়াত তেওঁ জিকিম বুলি ভবাটো ভুল কথা। তাৰে এটা দুটা সমষ্টি হয়তো ক'ৰবাত অনুপ্ৰৱেশকাৰীৰ যদি আধিপত্য আছে তাত হয়তো তেওঁ চেষ্টা কৰিব, কিন্তু মই নাভাবোঁ ইয়াত কোনোবা 40টাৰ ক'ৰবাত জিকিব পাৰিব বুলি। মই জিকাৰ চিট দেখা নাই। কিন্তু চুক্তিৰ অধিকাংশ কামেই হৈছে, কিছুমান কাম এতিয়াও হৈ উঠা নাই, সেই কামবিলাক চলি আছে। আৰু BTR চুক্তি যিহেতু কাৰ্যক্ষম হৈ আছে আৰু এই কামটো চলি থাকিব। দেখিছেই যে BTR চুক্তিৰ বহুকেইটা দফা কমপ্লিট হ'ল আৰু যিখিনি বাকী আছে সেইখিনিও প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সুন্দৰভাৱে হ'ব।